আকৌ আমলখি ধুনীয়া ৰেচিপি এটা বনালোঁ দেই। এয়া হৈছে আমলখি মুৰাব্বা বুলি কয়। আমলখিখিনি মই ধুনীয়াকৈ বইল কৰি এই ধুনীয়া কটনৰ কাপোৰ এখন 2 ঘণ্টামানৰ কাৰণে মানে মেলি দিছোঁ, এনেকৈ পানীটো শুকাবৰ কাৰণে। শুকাই যোৱাৰ পাছত আকৌ মই এনেকৈ ফুটা কৰি লৈছোঁ কাটা চামুচখনে, যাতে ইয়াত মিঠা মানে দিব লাগিব যে মিঠাটো সোমাই যাবৰ কাৰণে ধুনীয়াকৈ আমলখিখিনিৰ ভিতৰত ধুনীয়াকৈ ফুটা কৰি লৈ মোৰ ফুটা কৰা হৈ গ'ল। তাৰপাছত ধুনীয়াকৈ কেৰাহী এখন পাতি লৈ তাতে মই চেনি দিছোঁ। তাত আপোনালোকে গুড় দি বনাব পাৰে, মোৰ ওচৰত গুড় নাছিলে কাৰণে চেনি দি বনাব লৈছোঁ। ধুনীয়াকৈ চেনিখিনি এনেকৈ দি মানে তাতে আমলখিখিনি দি দিছোঁ। ধুনীয়া গোটেইখিনি আমলখি এনেকৈ দি মই গেছত ল' ফ্লেমত একেবাৰে বঢ়াই দিম। যেতিয়ালৈকে চেনিখিনি মানে গলি নাযায় তেতিয়ালৈকে মানে একদম ল' ফ্লেমত দি বঢ়াই থ'ব লাগিব। মই পানীও 5 কাপ দি দিছোঁ দেই। পানী মানে 5 কাপ নহয় 5 চামুচ দিছোঁ। তাৰপাছত ধুনীয়াকৈ লৰাই দিম। যেতিয়ালৈকে চেনিখিনি গলি নাযায় তেতিয়ালৈকে আমি ধুনীয়াকৈ লৰাই থাকিব লাগিব। 2 মিনিটৰ মই ঢাকন মাৰি ঢাকন দি লৰাই থাকিব লাগিব। ইয়াত মোৰ ধুনীয়াকৈ চেনিখিনি গলি গ'ল। গলি যোৱাৰ পাছত ইয়াত দিম মই জালুকৰ গুড়ি, আকৌ ইলাচি, তাৰপাছত ক'লা নিমখ এনেকৈ দি দিছোঁ দেই। তাৰপাছত দি মানে তেতিয়া টেষ্ট মানে ধুনীয়া আহে। তাৰপাছত মই বাতি এটাত লৈ এনেকৈ চাই আছোঁ, মানে নিচিনা হৈ যায়, তেতিয়াহে মানে এইটো হৈছে বুলি গম পাম আৰু আমি। এয়া মই ধুনীয়াকৈ তাৰ নিচিনাকৈ এনেকৈ আঠা লাগি গৈছে। মোৰ ভাগৰ এয়া হৈ গ'ল ৰেডি আমলখিৰ মুৰাব্বা। এয়া চব ধুনীয়াকৈ মোৰ হৈ গ'ল। এয়া চব ধুনীয়া।